মই বৰ্তমান উপস্থিত হৈছোহি বাদুলি থান আৰু বাদুলি থান আছে নগাঁও জিলাত। এইখন প্ৰৱেশ দুৱাৰ। আমি বাদুলি খুৰুঙৰ ভিতৰলৈ এটা প্ৰৱেশ কৰিম। বাদুলি থানৰ ভিতৰলৈ আহি আছোঁ আৰু আমি বাদুলি খুৰুং বিচাৰিম। প্ৰকৃততে বাদুলি কেনেকুৱা ধৰণৰ খুৰুঙত থাকে আমি সেই খুৰুং চাবলৈ আহিছোঁ আজি। যথেষ্ট জনপ্ৰিয় এই বাদুলি খুৰুং। ইতিমধ্যে যি পথ পাহাৰৰ মাজে মাজে যথেষ্ট খলা পথ আৰু যথেষ্ট ভাগৰো লাগে। আমি আহি আছোঁ। ইয়াত দেখিছে যে যথেষ্ট ঘন জংঘল এটা পাহাৰ। ইয়াত নাহৰফুটুকী বাঘ থকাৰ কথাও কয়। আচলতে আমি এতিয়া ভৰ দুপৰীয়া আহিছোঁ। এই সময়ত ইয়ালৈ অহাটো এনেকুৱা ধৰণৰ পৰিৱেশ নাই, হ'লেও এই অঞ্চলৰ দুজনমান স্থানীয় যুৱকে আমাক লৈ আনিছে। যথেষ্ট কণ্টকময় পথ। যদি আপুনি ভাগৰি পৰে বা পাহাৰত যদি উঠাৰ কোনো অভ্যাস নাই, গতিকে আপুনি অহাত অসুবিধাৰ সন্মুখীন হ'ব। যদি আপুনি পাহাৰ বগাই ফুৰিছে বা পাহাৰ বগাই ভাল পায়, গতিকে তেন্তে আপুনি আহি এই বাদুলিৰ সেই চাব পাৰিব। আৰু অলপ দূৰ গ'লে আমি সেই স্থানত উপস্থিত হ'ম। মই এতিয়া বাদুলি খুৰুঙৰ ভিতৰলৈ প্ৰৱেশ কৰিম আৰু আমি এয়া বাদুলি খুৰুঙৰ ফালে অগ্ৰসৰ হৈছোঁ। আৰু বাদুলি খুৰুঙৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ বাদুলি পাম আমি সেই দৃশ্য দেখুৱাম। ভিতৰৰ ভাগলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু পাহাৰৰ মাজৰ এটা খুৰুং, যথেষ্ট গছ লতিকা বনাই ভৰি আছে। এই খুৰুংটো দূৰ দূৰণিৰ পৰা লোক আহে এই বাদুলিৰ এই খুৰুংটোত প্ৰত্যক্ষ কৰিবলৈ। আৰু আমি প্ৰৱেশ কৰিছোঁ আৰু সেই প্ৰৱেশৰ যি ৰাস্তা, সেই ৰাস্তা দেখুৱাইছোঁ যথেষ্ট খলা বমা। ইতিমধ্যে আমি এই খুৰুংটোৰ ভিতৰৰ ভাগলৈ প্ৰৱেশ কৰিছোঁ। ইয়াত কিছুমান চিহ্ন দি থোৱা আছে। সেই চিহ্নবোৰেদি আমি ভিতৰত প্ৰৱেশ কৰাৰ আমি চেষ্টা কৰিম। এই আমি বাদুলি খুৰুং, বাদুলি থানৰ ভিতৰত এই খুৰুঙত ইতিমধ্যে যথেষ্ট শব্দ আমি শুনিছোঁ। আৰু বাদুলিবোৰে ইতিমধ্যে মল ত্যাগ কৰি গোটেই যিসমূহ পাথৰ আছে বা শিল আছে, শিলসমূহ ইতিমধ্যে এই বগা কৰি পেলাইছে। আমি এই মুহূৰ্ততে সেই দৃশ্য দেখুৱাইছোঁ। আমি ভিতৰত প্ৰৱেশ কৰিছোঁ, কিন্তু এই মুহূৰ্তত আমি দেখিবলৈ সক্ষম হোৱা নাই, যিহেতু আমি চিঞনি শব্দ শুনিছোঁ। সেই শব্দ আপোনালোকেও শুনক। এয়া বাদুলিৰ মাত আৰু তেওঁলোকে অজস্ৰ বাদুলি আছে। মই এতিয়া বাদুলি খুৰুঙৰ সম্পূৰ্ণ ভিতৰত আৰু মই কিছু ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত যদি আপোনালোকে দেখা পাইছে, সেই সময় বাদুলি ইতিমধ্যে বাদুলিসমূহ য'ত উৰি আছে আৰু সেই বাদুলি উৰি থকা আমি দৃশ্য দেখুৱাইছোঁ। এই খুৰুং যথেষ্ট সংখ্যক বাদুলি আছে আৰু এই এটা পাহাৰৰ যিটো গুহা, সেই গুহাৰ ভিতৰত এই বাদুলিসমূহ আছে। আৰু এই দৃশ্য এই মুহূৰ্তত এতিয়া দেখুৱাইছোঁ। বাদুলি খুৰুঙৰ ভিতৰত আমি প্ৰৱেশ কৰিলোঁ আৰু এতিয়া আমি ওলাই যাম। আৰু মোৰ পাছফালে এখন জখলা আছে আৰু এই জখলাখনেদি আমি ওলাই যাম। আৰু মোৰ লগত ৰিকু আছে, গতিকে আমাৰ স্থানীয় সাংবাদিক ৰিকু প্ৰাগ নিউজৰ। গতিকে তেওঁ আৰু আমি দুয়োজনে আহি বাদুলি খুৰুঙত প্ৰৱেশ কৰিলোঁ। আৰু খুৰুংটোৰ যিহেতু কিছু এই সন্মুখৰ পৰা পোহৰ পৰি আছে, আমি সেই দৃশ্য দেখুৱাইছোঁ। যিখিনি অংশত বাদুলি আছে সেয়া যথেষ্ট আন্ধাৰ। এটা পাহাৰৰ ভিতৰৰ গুহাত এই খুৰুংটো আছে আৰু ইয়াত হয়তো অন্যান্য সৰীসৃপ জীৱও থাকিব পাৰে। আমি এই মুহূৰ্তত কেনেকুৱা জীৱ থাকে আমি সেইটো গম পোৱা নাই। কিন্তু যিবোৰ পাহাৰত বগা বগা দেখিছে যে এই বাদুলিসমূহে মল ত্যাগ কৰাৰ ফলত এনেদৰে পাহাৰবোৰ টিলাবোৰ এনেদৰে বগা হৈ গৈছে। আৰু চাৰিওফালে বাদুলিৰ যি মল ত্যাগৰ চামনি, সেই চামনি দেখিবলৈ পোৱা গৈছে। আৰু এইটো চিৰি, আৰু এই চিৰিটোৱেদি আমি এতিয়া ওপৰলৈ যাম। আৰু এতিয়া আমি গুহাটোৰ পৰা ওলাম আৰু গুহাটো প্ৰৱেশ কৰি দেখিলোঁ যে যথেষ্ট সংখ্যক, কিমান হাজাৰ হ'ব সেইটো অনুমান কৰাটো কঠিন হ'ব, যিহেতু বাদুলি একাংশ উৰি আছে আৰু একাংশ তলত লাগি আছে, পৰি আছে। এনেকুৱা সময়তে পাহাৰত সাধাৰণতে নাহৰফুটুকী বাঘ থকা বুলি কয়। আৰু এই মুহূৰ্তত এই অঞ্চলটোলৈ বা এই বাদুলি খুৰুঙলৈ কোনো লোক প্ৰৱেশ কৰাটোতো এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যদিহে বাঘ যদি এই মুহূৰ্তত এই স্থানত উপস্থিত থাকে। অকল বাঘেই নহয় এই অঞ্চলত, কিন্তু হাতীও অৱস্থান কৰে, হাতীও এই অঞ্চলত চলা ফিৰা কৰি থাকে। গতিকে এনে ক্ষেত্ৰত এই খুৰুঙলৈ অহা যথেষ্ট বাধা আছে। আৰু আপুনি যদি ইয়াত প্ৰৱেশ কৰে, গতিকে স্থানীয় কোনো লোকক লৈহে এই খুৰুঙত প্ৰৱেশ কৰিব।